ফিলবাৰী সেকেন্ডাৰী হাই স্কুলৰ যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটো খুবেই দুৰ্ভাগ্যজনক। আমি সদৌ অসম ছাত্ৰ সন্থাই সেই ঘটনাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিছো আৰু আমি জানিব পাৰিছো যে সেই ঘটনাটোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়াৰ ফিলবাৰী এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী জড়িত হৈ আছিল আৰু কথাটো গম পোৱাৰ লগে লগে আমি নিজাববীয়াকৈ তদন্ত কৰিছো আৰু তদন্ত কৰি আজি সেইগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীক আমি সংগঠনৰ মজিয়াৰ পৰা বহিষ্কাৰ বুলি ঘোষণা কৰিছো আৰু এই কাণ্ডটো আচলতে সঁচাকৈ দুৰ্ভাগ্যজনক। যি কি নহওক আমি সদৌ অসম ছাত্ৰ সন্থাই শিক্ষাগুৰুসকলক সদায় আমি উদ্ধত ৰাখো, তেখেতসকলৰ আদৰ্শ তেখেতসকলৰ পৰামৰ্শ মতে আমি সদায় আগবাঢ়ি যাওঁ আৰু প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষকগৰাকী হৈছে আদৰ্শ ব্যক্তি। আমাৰ শিক্ষকক দেখিলে আচলতে ভয় সংশয়ত মোৰ দুখ খাই যায়, আপোনা আপুনি এটা শ্ৰদ্ধাভাৱ জাগে। গতিকে এনেকুৱা এটা শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্বন্ধত এনেকুৱা এটা ঘটনা সংঘটিত হোৱাটো সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে সমগ্ৰ অসমৰ কাৰণে আচলতে দুৰ্ভাগ্যজনক। এনেকুৱা ধৰণৰ ঘটনা যাতে কেতিয়াও পুনৰাবৃত্তি নহয় তাকে আমি কামনা কৰিছো আৰু আমি বিভিন্ন পক্ষত দেখিবলৈ পাইছো যে সদৌ অসম ছাত্ৰ সন্থাক বিভিন্ন ধৰণে কটু সমালোচনা কৰা হৈছে। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে সদৌ অসম ছাত্ৰ সন্থাই শিক্ষকসকলক শ্ৰদ্ধা কৰে। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ শিষ্টাচাৰ আছে, আমাৰ যি আদৰ্শ আমাৰ শিক্ষকসকলৰ প্ৰতি যি শ্ৰদ্ধা সেই শ্ৰদ্ধা আমাৰ সদায় অটুট আছে আৰু আহি থাকিবলগীয়া দিনতো অটুট থাকিব। আমি প্ৰতিটো কাৰ্যসূচী যেতিয়া আমি ৰূপায়ণ কৰো শিক্ষকসকলৰ অবিহনে সেই কাৰ্যসূচী আমি কেতিয়াও ৰূপায়ণ কৰিবলৈ সক্ষম নহওঁ বা তেখেতসকলৰ আদৰ্শ তেখেতসকলৰ পৰামৰ্শ লৈ আমি সদায় আগবাঢ়ি গৈছো। আমাৰ কোনো হাইকামান নাই। আমাৰ শিক্ষাগুৰুসকল অভিভাৱক যিসকলে আমাক ধনাত্মক সমালোচনাৰে অভিভাৱকত্ব প্ৰদান কৰে সেইসকলে আমাৰ অভিভাৱক। গতিকে আমি সমগ্ৰ শিক্ষক সমাজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো যদি আপোনালোকে মনত আঘাত পাইছে, কাৰণ এগৰাকী ছাত্ৰ কৰ্মীয়ে কৰা এইটো এটা কাম। সেই কৰ্মীগৰাকীৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা নামৰ যিটো সত্তা সেই সত্তাটোক কোনেও ভুল বুজিব নালাগে। আমাৰ শিষ্টাচাৰ বা আমাৰ আদৰ্শৰে এইবিলাক কথা কেতিয়াও শিকোৱা নাই। অনাগত দিনতো আমাৰ কোনো কৰ্মী এনেকুৱা কামত জড়িত নহয়। এইটো এটা সঁচাকৈ নজিৰবিহীন ঘটনা হ'ল আৰু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে মই কামনা কৰিছো। যিগৰাকী শিক্ষয়িত্ৰীয়ে আচলতে আঁঠু লৈ পেলাই তেখেতে ক্ষমা খোজা পৰিলক্ষিত হ'ল। যি কি নহওক সেই শিক্ষকগৰাকীৰ ওচৰত মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে তেখেতৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী উপস্থিত আছিল, তাত ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে আৰু কোনো কাৰণত যাতে শিক্ষয়িত্ৰীগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থা নামৰ এই সত্তাটোক যাতে মনৰ পৰা যাতে বেয়া পাই নাথাকে তাৰ কাৰণে মই আহ্বান জনাইছো। আৰু গোটেই মূল বিষয়টো যিটো আছিল ফিজ লৈ পেলাই আচলতে মাচুল বৃদ্ধিক লৈ গোটেই প্ৰক্ৰিয়াটো হৈছিল। চৰকাৰে নিয়ম বান্ধি দিয়াৰ পিছত কেনেকৈ ৩,০০০ টকাৰ মাচুল বৃদ্ধি হ'ল বা কি হ'ল এই গোটেই কথা বতৰাখিনি ইতিমধ্যে ৰাজ্য চৰকাৰে তদন্ত ঘোষণা কৰিছে। মই আশা ৰাখিছো তদন্তত সকলো কথা বতৰা আহিব। শিক্ষয়িত্ৰীগৰাকীৰ ভাষ্যত আমি দেখিবলৈ পাইছো যে অভিভাৱকসকলে স্বইচ্ছাই তাত সেই দান বৰঙণি আগবঢ়াইছিল বুলি কৈছে আৰু যদি স্বইচ্ছাই দান বৰঙণি আগবঢ়াইছিল আচলতে কি কাৰণত ৩,০০০ টকাটোৰ প্ৰতিবাদ কৰিব লগা হ'ল ছাত্ৰ ছাত্ৰীয়ে সেই গোটেই কথা বতৰাবিলাক তদন্ত কৰিলে তদন্তৰ পোহৰলৈ আহিব আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত আমি ছাত্ৰ সন্থাই সহায় সহযোগিতা আগবঢ়াম। আমাৰ সংবিধান অনুযায়ী আমি সমাজ বিৰোধী বা সংগঠনক হানি কৰিব পৰা কামত লিপ্ত হলে এগৰাকী কৰ্মীক আমি ব্যৱস্থা ল'ব পাৰো, তেখেতৰ ওপৰত শাস্তিমূলক, আৰু সেই সংবিধানৰ আধাৰত আমি এইগৰাকী ছাত্ৰ কৰ্মীৰ ওপৰত ব্যৱস্থা লৈছো। তেখেতক সংগঠনৰ মজিয়াৰ পৰা বহিষ্কাৰ কৰিছো ইতিমধ্যে। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোৱে কেতিয়াও শিক্ষকসকলক অপমান কৰা কাৰ্যত কেতিয়াও জড়িত নহয়। কিয় অসমৰ সকলো শিক্ষকে জানে, কাৰণ আমি শিক্ষকসকলক কিমান শ্ৰদ্ধা কৰো, তেখেতসকলক কেনেকৈ আমি সন্মান কৰো সেই কথা বতৰাবিলাক জানে। আমি শিষ্টাচাৰ থকা আমাৰ আন্দোলনৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে আমি সদায় আন্দোলন কৰো শান্তিপূৰ্ণভাৱে ফলাফল উলিয়াবৰ কাৰণে, সেই কথাটো আমি সকলোৱে জানে। মাচুল বৃদ্ধিৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত বহু প্ৰতিবাদ হৈছে, কিন্তু এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও সংঘটিত হোৱা নাই। এই ছাত্ৰ সন্থাৰ কৰ্মীগৰাকী উপস্থিত থকাৰ পাছতে এনেকুৱা ধৰণৰ এটা কাণ্ড সংঘটিত হ'ল। ইয়াত ভাল বেয়া বিচাৰ পিছত হ'ব। ৰাজ্য চৰকাৰে তদন্ত ঘোষণা কৰিছে, তদন্তৰ গোটেই বিষয়বস্তু পাছত ৰাইজে গম পাব, কিন্তু সাময়িকভাৱে তাত উপস্থিত থকা এগৰাকীয়ে ছাত্ৰ সন্থাৰ কৰ্মী আমাৰ তাত উপস্থিত আছিল আৰু সেই কৰ্মীগৰাকীক আমি বহিষ্কাৰ ঘোষণা কৰিছো। আৰু মই আৰু এটা কথা ইয়াৰ লগে লগে জনাব বিচাৰিছো যে সেইদিনাখনৰ যিটো কাৰ্যসূচী সেই কাৰ্যসূচীটো কোনো ছাত্ৰ সন্থাৰ বেনাৰত হোৱা কাৰ্যসূচী নাছিল। তাৰ ছাত্ৰ একতা সভাই ছাত্ৰ ছাত্ৰীসকলে মাচুল বৃদ্ধিৰ বিৰুদ্ধে কৰা এটা প্ৰতিবাদী কাৰ্যসূচী আছিল, য'ত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনক তালৈ নিমন্ত্ৰণ জনাইছিল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ
এইগৰাকী কৰ্মী তাত উপস্থিত হৈছিল কেৱল এগৰাকী কৰ্মী আৰু ইতিমধ্যে বহিষ্কাৰ ঘোষণা কৰিছো আৰু মই পুনৰবাৰ শিক্ষকগৰাকীৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো কোনো কাৰণত সদৌ অসম ছাত্ৰ সন্থা নামৰ সত্তাটোক যাতে আপুনি বেয়া পাই নাথাকে আপুনি ছাত্ৰ ছাত্ৰীসকলক যিদৰে শিক্ষাৰে পোহৰাই তুলিছে অনাগত দিনতো সমাজত ছাত্ৰ ছাত্ৰীসকলক পোহৰাই তুলিব তাকে আহ্বান জনাইছো আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে কোনো কালে নঘটে আৰু এই ঘটনাৰ ইয়াতে ইতি পৰিব লাগে তাকে মই কামনা কৰিছো